Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। ওয়েলকাম বেক টু অংকুৰণ আইএছ একাডেমি। আজিৰ পৰা আমি এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিছোঁ য'ত আমি এপিএসসি সিসিই নহলে এপিএসসি আন্ডাৰত হোৱা ডিপাৰ্টমেণ্টেল এক্সামবোৰৰ কনসেপচুৱেল কোৱেশ্চনবোৰ আমি পিআইকিউবোৰ মানে ডিসকাস কৰিম যাতে আপোনালোকে বা ষ্টুডেণ্টবিলাকে যেনেকুৱা ধৰণৰ ভুল আগতে কৰি আহিছে বা কেনেকুৱা ধৰণৰ ভুল কৰিব নোৱাৰে হেতু আইডিয়া পায় আৰু যাতে ভৱিষ্যতলৈ হেনেকুৱা ধৰণৰ ভুল নহয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। সো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো কি আনিছোঁ জানে, আজি প্ৰথম মই আনিছোঁ এপিএসসি সিসিই 2023 পলিটিৰ পিআইকিউ এটা। ঠিক আছে নে? সো আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ঠিক আছে, আহক। তো কুৱেশ্যনটো সুধিছে, কনচিডাৰ দ্য ফলোয়িং ৰিগাৰ্ডিং দ্য আৰ্টিকল 226 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। অপশ্যন 1, আৰ্টিকল 226 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া empowers a high court to issue writs including habeas corpus, mandamus, certiorari, prohibition and quo warranto for the enforcement of the fundamental rights of the citizens and for any other purpose. Hetu hol option 1. Option 2 to hoise, the phrase for any other purpose refers to the enforcement of an ordinary legal right. This implies that the writ jurisdiction of the high court is wider than that of the Supreme Court. Option 2 to asile. Option 3, the Supreme Court can issue writs not only for the enforcement of the fundamental rights and not on any other purpose. That is, it does not extend to a case where the breach of an ordinary legal right is alleged. And option 4 to is, the High Court can issue writs to any person, authority and government not only within its territorial jurisdiction but also outside its territorial jurisdiction if the cause of action arises within its territorial jurisdiction. আশা কৰোঁ আপোনালোকে কুৱেশ্যনটো বুজি পালে, বুজি নাপালে আপোনালোকে পঢ়িব পাৰে। ঠিক আছে, সো আহকচোন আমি কৰোঁ। আমি চাওক, এতিয়া কৈছে কি আৰ্টিকল 226 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু আৰ্টিকল 32, এই দুটা আৰ্টিকলে আমাৰ ৰিট ইছ্যু কৰে নহয় জানো? এইটো কোনাই কৰে, হাইকোৰ্টে কৰে, এইটো ফাণ্ডামেণ্টেল ৰাইটছে কৰে। আৰু ইয়াত কোৱা হৈছে কি হাইকোৰ্টে আৰ্টিকল 226ৰ পৰা কি কৰিব পাৰে, হেবিয়াছ কৰ্পাছ দিব পাৰে, মেণ্ডামাছ দিব পাৰে, চাৰ্চিঅৰাৰি দিব পাৰে, প্ৰহিবিশ্যন দিব পাৰে, কিউ ৱাৰেণ্ট দিব পাৰে। পাৰেনে? ডেফিনেটলি পাৰে। চ' আৰ্টিকল 1 টু ৰাইট। লগতে কৈছে ফৰ এনি আদাৰ পাৰ্পছ শব্দটো যে কৈছে, ফৰ এনি আদাৰ পাৰ্পছ ৰেফাৰ্ছ টু দ্য এনফৰ্চমেণ্ট অফ এনি অৰ্ডিনেৰী লিগেল ৰাইট। দিছ ইমপ্লাইজ ডেট দ্য জুৰিডিকশ্যন অফ দ্য হাই কোৰ্ট ইজ ৱাইডাৰ দেন ডেট অফ দ্য সুপ্ৰিম কোৰ্ট। কৈছে কি এতিয়া চাওক, হাই কোৰ্টে ৰিটছবোৰ অকল এফআৰৰ কাৰণে নহয়, লিগেল ৰাইটৰ কাৰণেও দিব পাৰে, কিন্তু সুপ্ৰিম কোৰ্টে অকল এফআৰৰ কাৰণে দিব পাৰে। চ' ডেফিনেটলি হাই কোৰ্টৰ হেৰিটো ৱাইডাৰ হয় নহয় জানো? চ' অপশ্যন 2 টু ৰাইট হয়। ঠিক আছেনে? বুজি পালে? থাৰ্ডটো কৈছে কি সুপ্ৰিম কোৰ্ট কেন ইছ্যু ৰিটছ অনলি দ্য এনফৰ্চমেণ্ট। এইটো মই বুজালোৱে কি এইটো ৰাইট, কাৰণ সুপ্ৰিম কোৰ্টে অকল ফাণ্ডামেণ্টেল ৰাইটছৰ কাৰণেহে দিব পাৰে, কিন্তু হাই কোৰ্টে বোথ এফআৰ আৰু লিগেল ৰাইটৰ কাৰণে দিব পাৰে। চ' অপশ্যন 1 টু 3 টু ৰাইট হ'লে আমি যদি এনেকৈ চাব যাওঁ, আচ্ছা এও আছে ডিও আছে, চ' আমি 4 টু ৰাইট নে ৰং চাওঁ। The High Court can issue writs to any person, authority and government not only within its territorial jurisdiction but also outside its territorial jurisdiction if the cause of action arises within its territorial jurisdiction. কৈছে কি এটা হাই কোৰ্টে ৰিটছ ইছ্যু কৰিব পাৰে যদিহে তেওঁ মানে হাই কোৰ্টৰ টেৰিটৰিয়েল জুৰিডিকশ্যনৰ বাহিৰত কেছটো হয়। পাৰেনে? ডেফিনেটলি পাৰে। যদি কজ অফ একশ্যনটো যদি উইদিন দ্য টেৰিটৰি হয় তেতিয়া ডেফিনেটলি পাৰে। চ' কজ অফ একশ্যন এৰাইজে উইদিন দ্য টেৰিটৰি হয়। চ' মানে গোটেইকেইটা পইণ্টে শুদ্ধ। লাষ্ট পইণ্টটোত কৈছে কি হাইকোৰ্ট এটাই ৰিটছ ইছ্যু কৰিব পাৰে যাৰ তাৰ এগেইনষ্টত যদিহে কজ অফ একশ্যনছটো তাৰ টেৰিটৰিয়েল জুৰিডিকশ্যনৰ আণ্ডাৰত আহে।